আজৰি পালেই ঘৰত থকা ল'ৰা ছোৱালীবোৰে বহি থকা দেখিব নোৱাৰে। মা এইটো খাওঁ, মা সেইটো খাওঁ, কিবা এটা নহয় কিবা এটা এনি টাইম কৰি থাকে। আৰু আজি বহি থকা দেখি লাগি গ'ল মা এইটো খাওঁ সেইটো খাওঁ কৰিবলৈ। আৰু মনো যায় দিয়কচোন, ল'ৰা ছোৱালী এইটো বয়সতে খোৱাৰ কিবা এটা মুখৰচক বনাই দিবলৈ। কিন্তু মুখৰচক বস্তুটো এনেকুৱা হ'ব লাগে ন, যিটো বস্তুৱে তেওঁলোকৰ উপকাৰ কৰে। সাধাৰণতে ল'ৰা ছোৱালীয়ে চব্জি খাই বেয়া পায়, এনেধৰণে যদি পকৰি কেইটামান বনাই দিয়ে তেতিয়াহ'লে তেওঁলোকৰ পেটলৈ চব্জি কেইটামান যোৱা হয়। এয়া মই কেৰাহীখন গৰম কৰি লৈ তাতে বন্ধাকবি, গাজৰ আৰু পিঁয়াজ দি ধুনীয়াকৈ ভাজি লৈছোঁ। সোৱাদমতে নিমখ আৰু হালধি দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি লৈ মই নমাই থৈছোঁ। আৰু দুটা ৰুটি হোৱা জোখৰে মই ধুনীয়াকৈ আটা সানি লৈছোঁ। অকণমান ডাঙৰকৈ ৰুটি মই বেলি লৈছোঁ। এয়া বেলি থোৱা ৰুটিখনত মই আগতীয়াকৈ বনাই থোৱা চব্জিখিনি ধুনীয়াকৈ চবফালে মিলি যোৱাকৈ মই মিহলাই লৈছোঁ। এনেদৰে মিলাই দিওঁতে চবফালে ধুনীয়াকৈ মিলাই দিব লাগে সমানে, তেতিয়া পকৰিকেইটা পিছত ধুনীয়া হয় খাবলৈ। নহ'লে কোনোবাটোত বেছি কোনোবাটোত কম হ'ব চব্জি। চবফালে সমানে মিলাই এয়া মই ৰোল কৰি লৈছোঁ। আৰু ৰোল কৰি লৈ এয়া দেখিছেনে, বৰ সহজে ৰছী এডালেৰে এনেদৰে কাটি দিছোঁ। আপোনালোকে চাকুৰে বা অন্য কিবাৰেও কাটিব পাৰে, কিন্তু এনেকৈ কাটিলে সহজ আৰু সমানো হয়, ধুনীয়াও হয়। তাৰপিছত এয়া হাতত লৈ মই লাহে লাহে প্ৰেছ কৰি দিছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ। মোৰ ল'ৰাই এবাৰ আহি এনেকৈ দেখি কেঁচাকৈ খাওঁ বুলি কৈছিল। সি ভবা নাই যে বনাই হোৱা নাই। মই বোলো নহ'ব দেই, এয়া কেঁচা হৈ আছে, অকণমান ৰ'বা মই ভালকৈ বনাই দিম। তাৰপিছত এয়া লৈছোঁ মই স্লেৰি বনাই লৈছোঁ। বিট ৰসৰ লগত আটা 1 চামুচ আৰু পিঠাগুড়ি 1 চামুচ দি এয়া বনাই লৈছোঁ। যেতিয়া ৰং বিৰঙী হ'ব, ল'ৰা ছোৱালীৰ কাৰণে আকৰ্ষণীয় হ'ব, খাবলৈ ভাল পাব। প্ৰথমতে এয়া মই বিটৰ স্লাইৰিৰ লগত এয়া তিয়াই লৈছোঁ, তেতিয়া ভিতৰৰ চব্জিখিনি ওলাই নাযায়। ধুনীয়াকৈ মই এইখিনি তেলত ফ্ৰাই কৰি লৈছোঁ। এনেদৰে বনাই দিলে তেওঁলোকে খাই ভাল পাব আৰু অপকাৰ নকৰে অন্য দোকানৰ কিবা খোৱাতকৈ। এয়া চাওকচোন ইমান ধুনীয়া হৈছে পকৰিকেইটা দেখিবলৈ। এইবাৰ মই গ্ৰীণ কালাৰ স্লাইৰিত ডুবাই দিছোঁ। এয়া মই লাই পাতৰ ৰসৰ লগত পিঠাগুড়ি আৰু আটা গুড়ি দি বনাইছিলোঁ, ৰংচঙীয়া হ'বৰ কাৰণে। এয়া দেখিছেনে, এফালে ৰঙা এফালে সেউজীয়া। সেউজীয়া ৰংটো ফটোত বৰ ধুনীয়া অহা নাই, কিন্তু ল'ৰা ছোৱালীয়ে খাই বৰ ভাল পালে। এনেদৰে আপুনিও বনাই